হেল্ল' ফ্ৰেণ্ড, মই মাধুৰিমা গুৱাহাটীৰ পৰা চাদৰ ওপৰলৈ আহিছোঁ গা ধুই কাপোৰকেইটা মেলিম বুলি। আৰু ফণীখন লৈ আহিছোঁ কিয় জানেনে, তলত মানে আঁচুৰিলে মোৰ বহুত চুলি সৰে। সেইকাৰণে যেতিয়াই চাদত যাওঁ ফণীখন লৈ যাওঁ, তাতে ধুনীয়াকৈ মূৰটো আঁচুৰোঁ। আৰু আমাৰ জিমি মোৰ পিছে পিছে আহিছে, অকণমান মৰম কৰি লৈছোঁ। মানে তলত মৰম কৰিলে আমাৰ বুবুৱে বিৰাট ভুকি থাকে জানেনে, সেইকাৰণে ওপৰতে মৰম কৰি লৈছোঁ ধুনীয়াকৈ। তলতো মৰম কৰোঁ, কিন্তু তলত বুবুৱে বৰ ভুকি থাকে তাইক মৰম কৰা দেখিলে, সেইকাৰণে ওপৰলৈ। আৰু মই আহিলে লগে লগেই আহে। তাই আহিছে মাকক দৰ্জাখন খুলিবৰ কাৰণে মাতি আছে, মানে তাই দৰ্জাৰ মুখত ৰৈ আছে। আৰু মই তললৈ নামি আহিছোঁ, চিৰিটো ভালকৈ চাই চাই আহোঁ। কিয় জানেনে, এই জেগাটোতে মই 3 দিনমান পৰিলোঁ। মোৰ যে কি স্বভাৱ, মই খোজকাঢ়ি গৈ থাকোঁতে মানে সমান জেগাতেই পৰোঁ। আৰু চিৰিতটো পৰিমেই। এফালে ভিতৰত আহিছোঁ, আহি টিভি চলাই চাই আছোঁ। লেপখনৰ তলত অকণমান সোমাইছোঁ, ইমান ঠাণ্ডা লাগিছে, বৰ ধুনীয়া চিনেমা দিছে। চিনেমা চালোঁ, মানে চায়ে আছোঁ চিনেমা, লগতে খাবলৈ বনাবলৈও ৰেডি কৰিছোঁ। বনিতাই অনা কচু আৰু মায়ে গাঁৱৰ পৰা আনিছিলে দ্ৰোণ শাক। এইফালে নাতিনীয়েক আৰু আইতাকে মিলি পূৰা লেপৰ তলত সোমাই আছে। মোৰ ইমান ঠাণ্ডা লাগিছে, সেইকাৰণে ধুনীয়াকৈ 1 কাপ চাহ বনাই ল'লোঁ। আৰু চাওকচোন, অকণমান মানে কাপটো লৈ ঢং কৰি দেখুৱাইছোঁ আৰু আপোনালোকক। এয়া ধুনীয়াকৈ নাতিনীয়েক আইতাকে মিলি টিভি চাই আছে। আমাৰ বুবু দেখা পালেনে ইমান ধুনীয়াকৈ টিভি চাই।